নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাত্ৰীসকল আমি সকলোৱে জানো NEP 2020 ইমপ্লিমেন্ট হোৱাৰ 4 বছৰ সম্পূৰ্ণ হ'ল আৰু 4 বছৰ যে সম্পূৰ্ণ হ'ল তাৰ উদ্দেশ্য আগত ৰাখি সকলো বিদ্যালয়ত শিক্ষা সপ্তাহ উদযাপন কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে আৰু এই শিক্ষা সপ্তাহ আৰম্ভ হ'ব 5 আগষ্টত আৰু সম্পূৰ্ণ হ'ব 11 আগষ্টত NEP বিভিন্ন ধৰণৰ কাৰ্যকলাপ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে আৰু ইয়াৰ উপৰিও আমাৰ যি দেশৰ যি শৈক্ষিক শিক্ষা ব্যৱস্থাক আগুৱাই নিয়াৰ ক্ষেত্ৰত পুনৰাবৃত্তি কৰা যিবিলাক কাৰ্য সেই কাৰ্য সম্পাদন কৰাৰ উদ্দেশ্য আগত ৰাখি এই কাৰ্যসূচী বা শিক্ষা সপ্তাহ বিদ্যালয়সমূহত অনুষ্ঠিত কৰিবলৈ বুলি কোৱা হৈছে আৰু সকলো চৰকাৰী আৰু চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়সমূহত এই যি কাৰ্যসূচী সেই কাৰ্যসূচী 5 আগষ্টৰ পৰা 11 আগষ্টলৈকে সম্পাদন কৰিবলৈ বুলি কোৱা হৈছে আৰু এই 7টা দিনত বিদ্যালয় পৰ্যায়ত কি কাম কৰিব লাগিব সেই সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ পত্ৰ আহিছিল ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা আৰু সেই পত্ৰখনৰ আলমত তাত উল্লেখ থকা কথাবিলাক অৰ্থাৎ কোন দিনাখন কি কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে সেই সম্পৰ্কে অকণমান অৱগত কৰাবলৈ চেষ্টা কৰিম এইখিনিতে উল্লেখ কৰিব খুজিম এই যি কাৰ্যসূচী অৰ্থাৎ শিক্ষা সপ্তাহ মিনিষ্ট্ৰি অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই অৰ্গেনাইজ কৰিব আৰু লক্ষ্য হ'ব একেখন প্লেটফৰ্মক অনুসৰণ কৰা আৰু বিগত 4টা বছৰত NEPৰ অধীনত যিবিলাক কাৰ্য সম্পাদন কৰা হ'ল তাৰ যি সফলতা সেই সফলতাক লাইভ বা জীৱন্তভাৱে তাক উদযাপন কৰা আৰু উল্লেখ কৰিব খুজিম ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব আৰু যদি ভাল পায় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হলে আগলৈকে শ্বেয়াৰ কৰিব আহকচোন এই সম্পৰ্কে অহা এই নিৰ্দিষ্ট যি পত্ৰ সেই পত্ৰখনলৈ আগবাঢ়ি যাওঁ এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা এই পত্ৰখনতেই শিক্ষা সপ্তাহ উদযাপন যে কৰিব লাগিব কোনদিনাখন কি কৰিব সেই সকলোখিনি কথা ইয়াত উল্লেখ কৰা আছে যদি প্ৰথমে এই অংশখিনিত লক্ষ্য কৰা হ'ব এতিয়া ইয়াত উল্লেখ কৰিছে যে TLM টিচিং লাৰ্নিং মেটেৰিয়েল ডে উদযাপন কৰিবলৈ বুলি কোৱা হৈছে যাৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীসকল বা ছাৰ বাইদেউসকলৰ মাজত TLM প্ৰস্তুতকৰণৰ যিটো আগ্ৰহ সেই আগ্ৰহ বৃদ্ধি হ'ব আৰু শ্ৰেণী যি পাঠদানত তাক ব্যৱহাৰ কৰিবলৈও তেওঁলোকে সুবিধা পাব সেই প্ৰস্তুত কৰা TLMৰ জৰিয়তে তাৰ পৰৱৰ্তী এই অংশখিনিত ডে 2 অৰ্থাৎ 6 আগষ্টত FLN ডে অৰ্থাৎ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি ডে উদযাপন কৰিবলৈ বুলি কোৱা হৈছে যাৰ জৰিয়তে সমগ্ৰ যি আমাৰ বিভিন্ন ধৰণৰ ষ্টেক হোল্ডাৰ আছে তেওঁলোকৰ মাজত এটা জনসচেতনতা বৃদ্ধি কৰাৰ কাৰণে এই FLN ডে বিদ্যালয়ে সেইদিনাখন উদযাপন কৰিব লাগিব আগষ্টৰ 6 তাৰিখে তাৰ পাছত যদি চোৱা হয় এই অংশখিনিত Wednesday 7th August 2024 Sports Day organizing sports competitions to highlight the significance of sports and fitness amongst learner অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে খেলৰ জৰিয়তে বা ফিটনেছৰ জৰিয়তে সিহঁতক সচেতনতা বৃদ্ধি কৰাৰ কাৰণে যে খেলৰ যে গুৰুত্ব আছে সেই কথাখিনি অৱগত কৰাৰ কাৰণে এই 7 আগষ্টৰ তাৰিখে স্পৰ্টছ ডে অৰ্গেনাইজ কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত ডে 4 থাৰ্সডে 8 আগষ্টত কালচাৰেল ডে অনুষ্ঠিত কৰিবলৈ বুলি কোৱা হৈছে কাৰণ ভাৰতবৰ্ষ এখন সাংস্কৃতিকভাৱে অতি ধনী এখন দেশ বুলি ক'লে ভুল নহ'ব আৰু ভাৰতবৰ্ষৰ যি সংস্কৃতিৰ যি বৈচিত্ৰতা সেই বৈচিত্ৰতাক উদযাপন কৰা বা বিদ্যালয় পৰিৱেশক এটা আনন্দদায়ক তথা স্পন্দনশীল যি পৰিৱেশ সেই পৰিৱেশলৈ ৰূপান্তৰ কৰাত ই সহায় কৰিব বুলি কোৱা হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত যদি কোৱা হয় ফ্ৰাইডে 9th আগষ্ট স্কিলিং এণ্ড ডিজিটেল ইনিচিয়েটিভছ ডে কাৰণ NEP 2020ৰ অধীনত বিদ্যালয় শিক্ষা ব্যৱস্থাক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰা হৈছে গোটেই সামগ্ৰিক যদি বিশ্লেষণ বা চোৱা হয় সামগ্ৰিকভাৱে শিক্ষা ব্যৱস্থাক ডিজিটেলাইজ কৰিব বিচৰা হৈছে আৰু ইয়াৰ জৰিয়তে এই যি ব্যৱস্থা গ্ৰহণ কৰিবলৈ লোৱা হৈছে NEPৰ জৰিয়তে সেইখিনিক মানে বেছি সচেতনতা মানুহৰ মাজত বৃদ্ধি হ'ব আৰু সেই উদ্দেশ্যৰে আগত ৰাখি স্কিলিং আৰু ডিজিটেল ইনিচিয়েটিভছ ডে হিচাপে উদযাপন কৰিবলৈ বুলি কোৱা হৈছে আৰু তলৰ এই অংশখিনিত উল্লেখ কৰিছে স্কিল এডুকেশ্যন ফৰ বিল্ডিং এ কম্পিটেণ্ট এণ্ড কম্পিটিটিভ ৱৰ্কফৰ্চ আৰু টেকন'লজি ইন এডুকেশ্যন দিৱস তাৰ পৰৱৰ্তী পৰ্যায়ত যদি চাবলৈ যোৱা যায় ডে 6 Saturday 10th আগষ্ট ইকো ক্লাব ফৰ মিছন লাইফ স্কুল নিউট্ৰিশ্যন ডে অৰ্থাৎ সেইদিনাখন বিদ্যালয়ত ইকো ক্লাব ফৰ্মেশ্যন কৰিবলৈ বুলি কোৱা হৈছে নতুন ইকো ক্লাব গঠন কৰিবলৈ বুলি কোৱা হৈছে আৰু হেজ প্লেন ফৰ মাদাৰ ইনিচিয়েটিভ টু ষ্ট্ৰেংথেন দ্য বণ্ড বিটুইন ষ্টুডেণ্টছ এণ্ড দেয়াৰ মাদাৰ্ছ আৰ্থৰ অধীনত প্লেণ্টেশ্যন ড্ৰাইভ অনুষ্ঠিত বা অৰ্গেনাইজ কৰিবলৈ বুলি কোৱা হৈছে আৰু
7 নম্বৰ দিনা সানডে 11 আগষ্টত কমিউনিটি ইনভলভমেণ্ট ডে উদযাপন কৰিবলৈ বুলি কোৱা হৈছে। কমিউনিটি কাৰণ সমাজৰ অংশগ্ৰহণ বিদ্যালয় শিক্ষাত খুবেই প্ৰয়োজন আছে আৰু সেইকাৰণে বিভিন্ন ধৰণৰ কমিউনিটি, লোকেল কমিউনিটি, SMCs, NTP, PTA, PRL যাতে ছাত্ৰ ছাত্ৰীসকলৰ যি ইমোশ্যনেল ৱেলবিঙৰ দিশটোক যাতে বুজাত সহায় কৰে বা তেওঁলোকে যাতে সেই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব পাৰে অনাগত দিনত তেওঁলোকক আচলতে এই কথাখিনি এনকাৰেজ কৰিবলৈ এই কমিউনিটি ইনভলভমেণ্ট ডে অনুষ্ঠিত কৰিব লাগিব সানডে 11 আগষ্টৰ আৰু এই অনুষ্ঠানৰ 7 নম্বৰ দিনাখন। তাৰ পৰৱৰ্তী এই অংশখিনিত কৈছে যে কমিউনিটি ইনভলভমেণ্ট ডেৰ লগত সংগতি ৰাখি বিদ্যালয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলৰ বা বিভিন্ন ধৰণৰ সমাজৰ ব্যক্তিসকলৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰিব, স্পেচিয়েল অকেজনছ অনুষ্ঠিত কৰিব পাৰিব বা তিথি ভোজন আদিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিব। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে ডায়েটৰ সহযোগত ব্লক বা ডিষ্ট্ৰিক্ট পৰ্যায়ত 2 দিনৰ এই কাৰ্যসূচী গ্ৰহণ কৰিব পাৰিব আৰু SCRTৰ সহযোগত ষ্টেট লেভেলত এদিন এই কাৰ্যসূচী গ্ৰহণ কৰিব, যিয়ে নেকি অনুষ্ঠিত কৰিবলৈ লোৱা শিক্ষা সপ্তাহক আৰু অধিক জনসাধাৰণৰ মাজত প্ৰাধান্য পাব বা প্ৰসাৰ লাভ কৰিব সেই উদ্দেশ্যেৰে এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বুলি কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল এইখনেই আছিল পত্ৰ আৰু পত্ৰখনৰ আলমত শিক্ষা সপ্তাহৰ সম্পৰ্কে যিখিনি কথা উল্লেখ আছে সেইখিনি অকণমান ক'বলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক অকণমান হ'লেও উপকৃত কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।